ছমাহৰ পূৰ্বে বৃদ্ধা পত্নীক হত্যা কাইলৈ মৃত পত্নীৰ আছিল ছমহীয়া তেনে সময়তে একেটা গৃহতে হত্যা ৮১ বছৰীয়া বৃদ্ধক গোলাঘাটৰ বাদুলি পাৰত ৰহস্যজনক হত্যাকাণ্ড প্ৰথমে চকুত কাপোৰ বান্ধি হত্যা কৰিলে ৮১ বছৰীয়া বৃদ্ধক বাদুলিপাৰৰ বুঢ়া গাঁৱত অতি ৰহস্যজনকভাৱে যোৱা ৬টা মাহৰ পূৰ্বে একেটা ঘৰতে উদ্ধাৰ হৈছিল মৃত ব্যক্তিজনৰ পত্নীৰ মৃতদেহ তাৰ পাছতেই আজি পুনৰ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত বৃদ্ধজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই জোকাৰিছে সমগ্ৰ অঞ্চল মৃত ব্যক্তিগৰাকীৰ নাম কুশেশ্বৰ গগৈ অৰুণাচল চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজন অকলেই থাকে ঘৰত ব্যক্তিজনৰ বিবাহিত জীয়েকে আনদিনাৰ দৰে কালিও কেইবাবাৰো ফোন কৰাৰ পাছতো দেউতাকৰ কোনো সঁহাৰি নাপায় ওচৰৰ দুজনমানলৈ ফোন কৰাত তেওঁলোকে নিশা ঘৰৰ কোঠাত মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে ব্যক্তিজনক ইয়াৰ পিছতে গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীক খবৰ দিয়া হয় কাইলৈৰ পত্নীৰ ছমহীয়াৰ বাবে সকলো বজাৰ সমাৰ আৰু ভকত নিমন্ত্ৰণ কৰিছিল মৃত কুশেশ্বৰ গগৈয়ে কিন্তু পত্নীৰ ছমহীয়া সকামৰ দুদিন পূৰ্বে এনেদৰেই হত্যা কৰি পেলাই থৈ গ'ল কুশেশ্বৰ গগৈ মই মঙ্গলবাৰে মানে সদায় মানে দেউতালৈ ৰাতিপুৱা ফোন লগাওঁ আৰু গধূলি ৫টা ৬টাত ফোন লগাওঁ মঙ্গলবাৰে মানে ফোনটো লগাইছোঁ ৫টা বজাত তেতিয়া মানে ফোনটো ৰিং হৈ আছে মানে ৰিচিভ কৰা নাই ন তাৰপিছত তেনেকৈ কৰোঁতে মানে ৬টা ৭টা বাজিলে তাৰপিছত বাকী চবকে ক'লোঁ পেহীহঁতে ক'লে যে আমি ২টা বজাৰ পৰা ফোন লগাইছোঁ ফোনটো ধৰা নাই তাৰপৰা মই তেনেকুৱাতে মানে আমাৰ ঘৰত দেউতা অকলেতো মা আজি ৬ মাহৰ আগতে এনেকুৱা একেই ঘটনা এটা হৈ গৈছে তাৰমানে একেই দেউতাহঁতি তাৰপিছত মানে দেউতা অকলে কাৰণে ৰাতি মানুহজন আহে থাকিবলৈ মই উপায় নাপাই সেই মানুহজনৰ ঘৰলৈ ফোন কৰিলোঁ তেওঁ ক'লোঁ যে দেউতা ফোনটো পোৱা নাই আপুনি গৈ পেলাই দেউতাক ক'ব তেওঁ আহিম বুলি ক'লে কিন্তু তেওঁ অহা দেৰি কৰাৰ কাৰণে মই আমাৰ বৰ্তাৰ ল'ৰাটোলৈ ফোন কৰিলোঁ যে দেউতাক দেখিছিলে নি আজি সি ক'লে মানে দেউতাক দেখা নাই আজি লাইট চাইটো জ্বলা দেখা নাই ঘৰৰ পৰা মই বোলো আপুনি যাওকচোন চাব তেতিয়া মানে সি আহোঁতে 7টামান বাজিলে আহি মানে কৈছে যে বাহিৰতে কাপোৰ কানি মেলা আছে দৰ্জাখন অকণমান মেল খাই আছে একো মাত কথা শুনা নাই তেতিয়া মানে সোমাবলৈ ভয় কৰিছেতো মই তেতিয়া আৰু বৰ্তাৰ ল'ৰা আৰু দুজনক ক'লোঁ সিহঁতি গোটেইকেইটা লগ হৈ আহিলে আহি পেলাই দৰ্জা ফাঁকেদি দেখিলে যে দেউতা মানে তেজে লুটুপুটু হৈ পৰি আছে আগফালে ৰুমত তাৰপৰা পুলিচক মানে খবৰ দিলে আমিও আহিলোঁ আহি দেখোঁ যে মানে চকুত বান্ধি থৈছে আৰু দেউতা গোটেই মুখ চুখ মানে চাব নোৱাৰা অৱস্থা কৰি থৈছে যোৱাকালি অৰ্থাৎ 23 জানুৱাৰী যিটো এটা দুৰ্ভাগ্যজনক ঘটনা হৈ গ'ল সেই ঘটনাই আমাৰ বুঢ়া গাঁওবাসীৰ লগতে গোটেই বৃহত্তৰ অঞ্চলৰ ৰাইজ এটা শংকিতত জীৱন যাপন কৰিবলগীয়া এটা আহি পৰিছে পৰিৱেশ এইকাৰণে কৈছোঁ আজি 6 মাহৰ আগত তেখেতৰ পৰিবাৰ ঢুকাইছে তেখেত অকলে থাকে ঘৰত কুশেশ্বৰ গগৈ নাম বয়স প্ৰায় ৮১ বছৰ হৈছে তেখেতৰ অহা শুকুৰবাৰলৈ তেখেতৰ পৰিবাৰৰ ছমহীয়া দিন আছিল তেখেতে ছমহীয়াৰ যিটো অনুষ্ঠান হয় অনুষ্ঠানৰ বাবে যিখিনি যাৱতীয় সামগ্ৰী সেইসমূহ বজাৰ কৰি ইতিমধ্যে আমি ঘৰত থকা দেখা পাইছিলোঁ মানুহো মাতিছিল আৰু আমাৰ স্থানীয় যিবিলাক ভকত গাঁৱৰ ভকতকো নিমন্ত্ৰণ কৰিছে সেই পৰ্যায়ত তেখেতে খুব ধুনীয়াকৈ পাতিম বুলি খুব মনতে বোধহয় ভাবি আছিল কিন্তু কালি যিটো হঠাৎ যিটো দুৰ্ভাগ্যজনক ঘটনা তেখেতক হত্যা কৰা হৈছে বুলি আমি গম পাইছোঁ যিটো ঘটনা এতিয়া গোটেই আমাৰ বুঢ়া গাঁৱৰ লগতে গোটেই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ নিৰাপত্তাৰ অভাৱ হৈছে আমি প্ৰশাসনক এটা কঠোৰ এটা বিনম্ৰ অনুৰোধ আমাৰ দাবী আছে যে অন্ততঃ এই যিটো ঘটনা হৈ গ'ল ভৱিষ্যতলৈ যাতে এনেকুৱা ঘটনা এই বৃহত্তৰ অঞ্চলত নহয় তাৰ বাবে প্ৰশাসনে উচিত তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি দি অন্ততঃ আমাৰ ৰাইজক যাতে সান্ত্বনা দিয়ে আমি প্ৰশাসনৰ ওচৰত সেয়া আমাৰ অনুৰোধ আচলতে মোৰ মানে সম্পৰ্কীয় দদাইদেউ হয় আজি 6 মাহৰ আগত খুইদৌৰ এনেকুৱা এটা অৱস্থাই হৈছিলে তেখেতৰ আচলতে আমি প্ৰেছাৰ ষ্ট্ৰক বুলি ভাবি থাকি গ'ল আৰু ঠিক আজি যোৱাকালি মানে সন্ধ্যা যিটো ঘটনা ঘটিলে মানে এনেকুৱা এটা নিন্দনীয় ঘটনা মানে অতিকৈ যাক ভাষাৰে মানে ক'ব নোৱাৰি তো আমি ভাবোঁ যে আমি সকলো ৰাইজ শংকিত হৈছোঁ আমাৰ বুঢ়া গাঁও বুলিয়ে নহয় বাদলিপাৰা এটা বৃহৎ এৰিয়া আমি বুঢ়া গাঁওবাসী ৰাইজ কিন্তু বুঢ়া গাঁও বুলিয়ে নহয় গোটেই বৃহত্তৰ এৰিয়াটোত আমি শংকিত হৈছোঁ
আৰু প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে। আজি প্ৰশাসনৰ গোলাঘাট জিলাৰ আৰক্ষী বিষয়া আহিছে, অধীক্ষক আহিছে, তেখেতে বহুত টাইম ধৰি ইয়াতে তদাৰক নিজেই আহি কৰিছেহি। আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ, ৰাইজে আশা কৰিছোঁ যে অতি সোনকালে যাতে তেখেতক দোষীক ধৰি শাস্তি যাতে বিহে। ঘটনাস্থলীত ডেৰগাঁও আৰক্ষীৰ লগতে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল আৰু দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। নিশাই স্নিফাৰ ডগ আনিও তদন্ত চলাইছে আৰক্ষীয়ে। লোমহৰ্ষক ঘটনাটোৰ বাবে সমগ্ৰ অঞ্চলটোতে এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।